4 জুলাই তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আউনিয়াটি সত্ৰৰ সমীপৰ যুগুনিধাৰী গাঁৱত চিগা পৰিদৰ্শন কৰিবলৈ আহিছিল। তেতিয়া তাত আমাৰ কন্যা পঞ্চীদোলা কাষৰীয়াক ছাৰে লগ পাইছিল। তাই লগ পাই তাইৰ নামটো সুধিছিল। তেনেকুৱাতে তাইৰ কাণৰ কাষত অলপ মাংস বাঢ়ি আছিল। সেই বহা মাংস টুকুৰা ছাৰৰ চকু পৰিছিল। তেতিয়া ছাৰে আমাক সুধিছিল যে তাইৰ কাণখন চিকিৎসকক দেখুৱাই আছেনে বুলি। তেতিয়া আমি ছাৰক ব্যক্ত কৰিছিলোঁ যে আমাৰ আৰ্থিকভাৱে আমি ইমান টনকিয়াল নহয়, সেইকাৰণে আমি তাইক নিব পৰা নাই। সেই কথা শুনি ছাৰে তাইৰ চিকিৎসাৰ দায়িত্ব নিজেই মূৰ পাতি লৈছিল। সেইকাৰণে আমাক তৎক্ষণাৎ GMCHলৈ প্ৰেৰণ কৰিছিল। তাত বৰ্তমান আমাৰ কন্যাৰ কাণৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয়। এতিয়া আমাৰ কন্যা সম্পূৰ্ণ সুস্থ। গুৱাহাটী মেডিকেল কলেজৰ চাৰ্জাৰী বিভাগৰ ডাক্তৰ পৰেশ বৰুৱা ছাৰৰ তত্বাৱধানত চিকিৎসকৰ দলে তাইৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰে। বৰ্তমান আমাৰ কন্যা সম্পূৰ্ণ সুস্থ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰকো আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। ছাৰে যেন সম্পূৰ্ণ তাইৰ চিকিৎসাৰ খৰচ ছাৰে নিজেই বহন কৰিছে। আমাৰ এটকা পইচা আমাৰ ফালৰ পৰা যাবলৈ দিয়া নাই। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সকলো ছাৰে দায়িত্ব বহন কৰিছে। আমাৰ ছাৰক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। ধন্যবাদ মামা।